নমস্কাৰ পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এটা ভিডিঅ'ত আমি আলোচনা কৰিম সাধাৰণ জ্ঞান নাইবা শংকৰদেৱৰ মাধৱদেৱৰ লগত জড়িত প্ৰায় ইম্পৰ্টেন্ট কোৱেশ্চনখিনি ইতিমধ্যে দুটা পাৰ্টত আমি আলোচনা কৰি গৈছো। এটো লাষ্ট পাৰ্ট। এইটো পাৰ্টত আমি প্ৰায় 40তকৈ অধিক কোৱেশ্চন আলোচনা কৰিম। প্ৰথম কোৱেশ্চন, অৰ্জুন ভঞ্জন নাটৰ মূল কি আছিল? উত্তৰ হৈছে অৰ্জুন ভঞ্জন নাটৰ মূল আছিল ভগৱত পুৰাণ। মাধৱদেৱৰ অৰ্জুন ভঞ্জন নাটৰ বাহিৰে বাকী কেইখন নাটক কি বুলি কোৱা হৈছিল? উত্তৰ হৈছে জুমৰা। মাধৱদেৱৰ জুমুৰাসমূহৰ মূল কি আছিল? মাধৱদেৱৰ জুমুৰাসমূহৰ মূল আছিল কৃষ্ণ কৰ্ণামৃত। কৃষ্ণ কৰ্ণামৃত আছিলে মাধৱদেৱৰ জুমুৰাসমূহৰ মূল বিষয়বস্তু। ভূষণ হৰণ কাৰ ৰচনা আছিল? উত্তৰ হৈছে ভূষণ হৰণ ৰচনা কৰিছিলে মাধৱদেৱে। মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমানটা? উত্তৰ হৈছে মাধৱদেৱৰ বৰগীতৰ সংখ্যা হৈছে 157টা আৰু শংকৰদেৱৰ কিমানটা আছিল? 34। মনত ৰাখিব, শংকৰদেৱৰ আছিলে 34, মাধৱদেৱৰ হৈছে 157টা। তাৰে পিছৰ প্ৰশ্ন, মাধৱদেৱৰ তেজেৰে কমলাৱতী শীৰ্ষক বৰগীতটিৰ মূল বিষয়বস্তু কি আছিল? উত্তৰ হৈছে জাগন বা জাগৰণ। জাগৰণে আছিলে তেজেৰে কমলাৱতী শীৰ্ষক বৰগীতটিৰ মূল বিষয়বস্তু। মাধৱদেৱৰ একমাত্ৰ কাব্যখনৰ নাম কি আছিল? উত্তৰ হৈছে মাধৱদেৱৰ একমাত্ৰ কাব্যখনৰ নাম আছিল ৰাজসূৰ্য কাব্য। মাধৱদেৱৰ ৰাজসূৰ্য কাব্যখন কোনে ৰচনা কৰিছিল বা কোন শ্ৰেণীৰ ৰচনাৰ ভিতৰত পৰে? ৰাজসূৰ্য কাব্যখন ৰচনা কৰিছিল মাধৱদেৱে আৰু এই কাব্যখন আখ্যানমূলক শ্ৰেণীৰ ৰচনাৰ ভিতৰত পৰে। নেক্সট কুৱেশ্যন, মাধৱদেৱে কোনখন পুথি চিলাৰায়ৰ পত্নী ৰাণী ভুৱনেশ্বৰীৰ আদেশত ৰচনা কৰিছিল? উত্তৰ হৈছে ৰাজসূৰ্য কাব্য। ভক্তি ৰত্নাৱলী আৰু নাম মালিকা কাৰ ৰচনা? উত্তৰ হৈছে ভক্তি ৰত্নাৱলী আৰু নাম মালিকা ৰচনা কৰিছিল মাধৱদেৱে। নেক্সট কুৱেশ্যন, আদিকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে আদিকাণ্ড ৰামায়ণ ৰচনা কৰিছিলে মাধৱদেৱে। অসমীয়া সাহিত্যত কিমানটা বৰগীত প্ৰচলিত হৈ আছে নাইবা অসমৰ মহাপুৰুষ দুগৰাকীৰ নামত প্ৰচলিত বৰগীতৰ সংখ্যা কিমানটা? উত্তৰ হৈছে 191টা। অসমৰ বৈষ্ণৱ ধৰ্মৰ 4 পুথিৰ ভিতৰত কোন কেইখন গ্ৰন্থক সামৰা হৈছে? উত্তৰ হৈছে শংকৰদেৱৰ কীৰ্তন আৰু দশম, মাধৱদেৱৰ নামঘোষা আৰু ভক্তি ৰত্নাৱলী। তাৰে পিছৰ প্ৰশ্ন, ভগৱত পুৰাণত কিমানটা স্কন্ধ আছে? উত্তৰ হৈছে ভগৱত পুৰাণত 12টা স্কন্ধ আছে। কুসুম হৰণ কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে কুসুম হৰণ ৰচনা কৰিছিলে অনন্ত কন্দলীয়ে। বৃত্তাসুৰ বধ শেষ দশম মহীৰাৱণ বধ কাব্য কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে বৃত্তাসুৰ বধ শেষ দশম মহীৰাৱণ বধ এইখন কাব্য ৰচনা কৰিছিলে অনন্ত কন্দলীয়ে। অনন্ত কন্দলীৰ বৃত্তাসুৰ বধ ভগৱতৰ কোনটো স্কন্ধৰ ওপৰত আধাৰিত? উত্তৰ হৈছে 6ষ্ঠ স্কন্ধৰ ওপৰত আধাৰিত অনন্ত কন্দলীৰ বৃত্তাসুৰ বধ নামৰ গ্ৰন্থখন। অনন্ত কন্দলীৰ একমাত্ৰ নাটখনৰ নাম কি আছিল? উত্তৰ হৈছে অনন্ত কন্দলীৰ একমাত্ৰ নাটকখনৰ নাম আছিল সীতাৰ পাতাল প্ৰৱেশ। সীতাৰ পাতাল প্ৰৱেশ আছিল অনন্ত কন্দলীৰ একমাত্ৰ নাট। তাৰে পিছৰ প্ৰশ্ন, বামুণীৰ পুতেক হৈ তোকৰ মাৰিলা বেল শিৰত নুমল ভক্তি পৰ হল ৰস যুদ্ধ কল দৃঢ় কথাষাৰ কোনে কাক কৈছিল? উত্তৰ শংকৰদেৱে অনন্ত কন্দলীক কৈছিলে। কি বুলি কৈছিলে? বামুণীৰ পুতেক হৈ তোকৰ মাৰিলা বেল শিৰত নুমল ভক্তি পৰ হল ৰস যুদ্ধ কল দৃঢ় এই কথাষাৰ শংকৰদেৱে অনন্ত কন্দলীক কৈছিলে। নেক্সট কুৱেশ্যন, শ্ৰীচন্দ্ৰ ভাৰতী নামৰ নাম কোনজন অসমীয়া কবিক দিয়া হৈছিল? উত্তৰ হৈছে শ্ৰীচন্দ্ৰ ভাৰতী উপনামটো অনন্ত কন্দলীক দিয়া হৈছিল। অসমীয়াৰ ব্যাস বুলি কাক জনা যায়? উত্তৰ হৈছে অসমীয়াৰ ব্যাস বুলি জনা যায় ৰাম সৰস্বতীক। নেক্সট কুৱেশ্যন, ৰাম সৰস্বতীৰ পিতৃদত্ত নাম কি আছিল? উত্তৰ হৈছে ৰাম সৰস্বতীৰ পিতৃদত্ত নাম আছিল অনিৰুদ্ধ। ৰাম সৰস্বতীৰ দীক্ষাগুৰু কোন আছিল? উত্তৰ হৈছে ৰাম সৰস্বতীৰ দীক্ষাগুৰু আছিল মুকুন্দদেৱ। মহাভাৰতীয় কবি বুলি কাক আখ্যা দিয়া হৈছিল? উত্তৰ হৈছে মহাভাৰতীয় কবি বুলি আখ্যা দিয়া হৈছিল ৰাম সৰস্বতীক। প্ৰাচীন অসমীয়া কবিসকলৰ ভিতৰত সকলোতকৈ সৰহ সংখ্যক পদ ৰচনা কৰা কবিগৰাকীৰ নাম কি?
উত্তৰ হৈছে ৰাম সৰস্বতী। বধকাব্য ৰচক কোন? বধকাব্য নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে বধকাব্য নামৰ গ্ৰন্থখন ৰচনা কৰিছিলে ৰাম সৰস্বতীয়ে। ৰাম সৰস্বতী বিৰচিত দুখন বধকাব্যৰ নাম কি? উত্তৰ হৈছে কুলাচল বধ আৰু জটাসুৰ বধ। এই দুখন হৈছে ৰাম সৰস্বতীৰ দ্বাৰা ৰচিত বধকাব্য। বধকাব্যক কোনে ইউৰোপীয় সাহিত্যৰ মধ্যযুগীয় ৰোমাঞ্চৰ লগত তুলনা কৰিছিল? উত্তৰ হৈছে ডক্টৰ বাণীকান্ত কাকতীয়া। নেক্সট কুৱেশ্যন, ৰাম সৰস্বতীয়ে কোনগৰাকী ৰজাৰ অনুপ্ৰেৰণাত মহাভাৰতৰ শ্লোক অসমীয়া পদলৈ অনুবাদ কৰিছিল? উত্তৰ হৈছে কোচ ৰজা নৰনাৰায়ণৰ অনুৰোধত ৰাম সৰস্বতীয়ে মহাভাৰতৰ শ্লোকসমূহ অসমীয়ালৈ অনুবাদ কৰিছিল। ৰাম সৰস্বতীৰ জনপ্ৰিয় কাব্যখনৰ নাম কি? উত্তৰ হৈছে ৰাম সৰস্বতীৰ জনপ্ৰিয় কাব্যখনৰ নাম হৈছে ভীমচৰিত। নেক্সট কুৱেশ্যন, মহাভাৰতৰ 1,00,000 শ্লোকৰ ভিতৰত ৰাম সৰস্বতীয়ে অকলে কিমানটা শ্লোক অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰ হৈছে মহাভাৰতৰ 1,00,000 শ্লোকৰ ভিতৰত ৰাম সৰস্বতীয়ে প্ৰায় 30,000 শ্লোক অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যন, কিৰাত পৰ্ব কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে কিৰাত পৰ্ব ৰচনা কৰিছিল কংসাৰী কবিয়ে। কীৰ্তনৰ অন্তৰ্ভুক্ত হোৱা সহস্ৰনাম বৃত্তান্তৰ ৰচক কোন? কীৰ্তনৰ অন্তৰ্ভুক্ত হোৱা সহস্ৰনাম বৃত্তান্তৰ ৰচক হৈছে ৰত্নাকৰ কন্দলী। নেক্সট কুৱেশ্যন, ব্ৰহ্মগীতা আৰু গীতা কীৰ্তনৰ গ্ৰন্থকাৰ কোন? উত্তৰ হৈছে ব্ৰহ্মগীতা আৰু গীতা কীৰ্তনৰ গ্ৰন্থকাৰ হৈছে ৰত্নাকৰ কন্দলী। কাণখোৱা আৰু ঘুনুচা কীৰ্তন কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে কাণখোৱা আৰু ঘুনুচা কীৰ্তন ৰচনা কৰিছিল শ্ৰীধৰ কন্দলীয়ে। নেক্সট কুৱেশ্যন, অংকাৱলী কোনে ৰচনা কৰিছিল? অংকাৱলী নামৰ গ্ৰন্থখন ৰচনা কৰিছিল কালিৰাম মেধিয়ে। অংকীয়নাথ শীৰ্ষক গ্ৰন্থখনৰ লেখক কোন? উত্তৰ হৈছে অংকীয়নাথ শীৰ্ষক গ্ৰন্থখনৰ লেখক হৈছে ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা। নেক্সট কুৱেশ্যন, চৰিত তোলা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰ হৈছে চৰিত তোলা প্ৰথা প্ৰৱৰ্তন কৰিছিলে মাধৱদেৱে। তো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে, ধন্যবাদ।